एक 5वां फैसला डियरनेस अलाउंस को लेके मंत्रिमंडल ने किया है। इसके तहत मंत्रिमंडल ने केंद्र सरकार के कर्मचारियों को जो डियरनेस अलाउंस मिलता है और जो पेंशनर्स हैं जिनको डियरनेस रिलीफ मिलता है, इन दोनों में 1 जनवरी 2024 से 4% की वृद्धि करने का निर्णय लिया है। চাৰবিদাসকল আপোনালোকে নিজ কাণেৰে শুনিলে যে আপোনালোকৰ মৰুগীয়া বনজ বৃদ্ধি হ'ল 4%, আৰু যাৰ ফলত এইখিনিতে আমাক বহুতো ছাৰ বাইদেৱে সুধিব যে তেনেহ'লে আমি অসমৰ কৰ্মচাৰী আমি তেনেহ'লে ইয়াৰ লাভালাভ কেতিয়া লাভ কৰিম হয় ছাৰ বাইদেউসকল। আৰু ইয়াৰ উত্তৰটো হ'ল যে ৰাজ্য চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে বহাগ বিহুৰ সময়ত তাৰমানে এপ্ৰিল মাহত তাৰমানে লোকসভা নিৰ্বাচনৰ পিছত আপোনালোকে এই আপোনাৰ 50% মৰুগীয়া বনজৰ লাভটো পাব। আনহাতে আপোনালোকে এৰিয়াৰ সহকাৰে সেয়া পাবলৈ সক্ষম হ'ব। আৰু আমি এয়া পোনপ্ৰথমে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সেয়েহে ভিডিঅ'টো নিশ্চয়কৈ লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।